বানপীড়িতক যি লাগে সকলো দিব চৰকাৰে। চৰকাৰে ঘৰ বনাই দিব। মই গোটেইখিনি বুজিছোঁ, ঘৰ বনোৱাৰ পৰা মাটিৰ পট্টা দিয়াৰ পৰা আপোনালোকৰ গোটেই কামবিলাক এবাৰ হৈ যাব। চৰকাৰে দিব টকাও। আনকি মাটিৰ পট্টাও এই বছৰতে কৰি দিব। প্ৰসংগ ওলাল অৰুণোদয়ৰো। অৰুণোদয় যাৰ যাৰ ঘৰত যদি এটাও পোৱা নাই, তেতিয়াহ'লে আপোনালোকক মই সুশান্তক কৈ দিম, এই ৱাৰ্ড মেম্বাৰৰ লগত বহি লিষ্টখন লিখি দিয়কচোন, নামকেইটা লিখি দিয়ক, কৰি দিম। যাৰ যাৰ পোৱা নাই, ঘৰত যদি এটাও পোৱা নাই, মই কৰি দিম। শিৱসাগৰত বানপীড়িতৰ কাষত মুখ্যমন্ত্ৰীৰ একেৰাহে দ্বিতীয়টো দিন। মঙলবাৰে প্ৰথমে ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত পলাশনিৰ এটা বৃহৎ আশ্ৰয় শিবিৰলৈ যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তাৰ পৰা ওলাই বিধায়ক অখিল গগৈৰ সৈতে একেখন নাৱত উঠি মুখ্যমন্ত্ৰী যায় পাণবেচালৈ। মই ৰাস্তাটো ধুনীয়া কৰি দিম। শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পাণবেচা। তাত পানী এতিয়াও শুকোৱা নাই। নাৱৰ পৰা নামি মুখ্যমন্ত্ৰীয়ে এচুৱা বাট যায় ট্ৰেক্টৰত উঠি। তাৰ পিছত খোজকাঢ়ি পানী ফালি উপস্থিত হৈ গৈ ধুপাবৰীয়া আশ্ৰয় শিবিৰত। পাণবেচা গাঁৱে বেচিকেলি চৰাইদেউ শিৱসাগৰ সকলো পানী অৱশেষত ইয়াত আহে। চুইচ গেটেদি ওলাই যাব লাগে। চুইচ গেটৰ কেপাচিটি ইমান নাই। আমি এটা স্থায়ী কি ধৰণে সহায় কৰিব পাৰোঁ আমি চেষ্টা কৰিম। ঘৰ নাই, ৰাস্তা নাই, খাবলৈ পানী নাই, আঁচনি নাই, নাই মানে একোৱেই নাই। ইয়াতো মুখ্যমন্ত্ৰীৰ একেটাই প্ৰতিশ্ৰুতি, নথকাখিনিৰ ব্যৱস্থা কৰি দিব চৰকাৰে। চক যাৰ ক্ষতি হৈছে আমি দি দিম, আৰু প্ৰায় 1 লাখ মানুহৰ তালিকা বনিছে। গতিকে আমি আৰু তাত বহুত বেছি চোৱা নাই। জিলা আয়ুক্তই যাৰ নাম দিছে তাকে আমি দিছোঁ। বিভিন্ন দল সংগঠনে উত্থাপন কৰা অভিযোগৰো আজি প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা, অসমত কোনো অবৈধ খনন চলা নাই। খনন চলিছে নাগালেণ্ডতহে। নাগালেণ্ডৰ শিলেৰেই চলি আছে সীমান্তৱৰ্তী অসমৰ পৰিয়ালসমূহো। তাতে যিমানখিনি ৰাইজ আছে, সকলো ৰাইজেতো তাতে মাইনিঙৰ ওপৰতে নিৰ্ভৰশীল হৈ চলি আছে, যাতে যিখিনি ৰাইজ। গতিকে মই ৰাইজকে কৈছোঁ যে আপোনালোকে সিদ্ধান্ত এটা দিয়ক। তাত এগৰাকী ছোৱালীয়ে কৈছে, বাকী কেইগৰাকী চবেই কৈছে আমি খাম কেনেকৈ। গতিকে এই গোটেই কথাটো যিহেতু আমাৰ শিল নহয়, নাগালেণ্ডৰ পৰা শিল আহে, আমি মাইনিংটো তাতে নাগালেণ্ডতো অসম চৰকাৰে বন্ধ কৰিব নোৱাৰে। আমি ক্ৰাছাৰ কেইটা বিহুবোৰত বন্ধ কৰি দিব পাৰোঁ। গতিকে সেইটোৰ ফালৰ পৰা যদি কিবা লাভ হয়, ডেফিনেটলি আমি কৰিব পাৰোঁ। কয়লাওতো অসমততো নহয়, নাগালেণ্ড এখন চৰকাৰ, তেওঁলোক এখন নিজৰ চৰকাৰ। নাগালেণ্ড চৰকাৰে কি নীতি ল'ব, কি নীতি নল'ব, সেইটো ভাৰত চৰকাৰৰ থ্ৰুদি আমি কথা পাতিব লাগিব। মই বন্ধ কৰি দিম বুলি ক'লে মইতো অসমৰ মুখ্যমন্ত্ৰীহে, কিন্তু অসমৰ ভিতৰত কোনো ইলিগেল তাতে মাইনিং নহয়। নাগালেণ্ডৰ অবৈধ খনন বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ লাগিব, আৰু পাহাৰতলিৰ অধ্যয়নো ডাঙৰ বিজ্ঞানীহে কৰিব পাৰিব। এইটোৰ ওপৰতো ডাঙৰ বিজ্ঞানী লাগিব, কাৰণ প্ৰত্যেক বছৰে বৰষুণ হয়, আগত হোৱা নাই, এইবাৰ কিয় হ'ল তাৰ বিষয়ে ছেটেলাইট ডেটা আদি লৈ গোটেইখিনি এইটো এটা ভাল কৰি IIT গুৱাহাটী বা ৰুৰকীয়ে চাই পেলাই ক'ব লাগিব। এইটো যদি আমি ৰাজনীতি কৰা মানুহবিলাকে ইমান সহজে উত্তৰ দিব পাৰোঁ, তেতিয়াহ'লেতো মানে মোৰতো জিঅ'লজিও ছাবজেক্ট নহয়, জিঅ'গ্ৰাফিও নহয়। অধ্যয়ন কৰাটোতো মেইন কাম, কিন্তু অধ্যয়নৰ ৰিজাল্ট কি ওলাব সেইটোতো আমাৰ আৰু আপোনাৰ মতে নোলাবও পাৰে। গতিকে আমি বানপানী হৈ যাওক, ভাৰত চৰকাৰকো অনুৰোধ কৰিম যে আপোনালোকে অধ্যয়ন কৰক। নাগালেণ্ডতো বানপানী হৈছে, তেওঁলোকে অধ্যয়ন কৰিব লাগিব, তেওঁলোকৰোতো অৱস্থা বেয়া হৈ আছে। শিৱসাগৰৰ স্থানীয় সমস্যাসমূহৰো সমাধানৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে। নগৰৰ পানীটো ব্ৰহ্মপুত্ৰৰ অলপ সীমাটো ওপৰত থাকিলে পানীখিনি ওলাই যোৱাত অসুবিধা হয়। পাম্প আদি লগাব পাৰি নেকি তাৰ ব্যৱস্থা আমি কৰি আছোঁ। হাইৱেটো এটা মথাউৰি টাইপ হৈছে, আৰু হাইৱেটোৰ কাৰণে ইফালৰ পৰা পানী সিফালে অহা নাই। আচলতে শিৱসাগৰ চৰাইদেউ জিলাত আগত বানপানী নাছিল কাৰণে হাইৱেটোৰ ডিজাইনটো তেনেকুৱা হ'ল। এফালে অখিল গগৈকো কটাক্ষ কৰি আনফালে তেওঁক লৈয়ে ওলাই গ'ল পাণবেচালৈ।
তেখেত এখন বেলেগ দ্বীপত থাকে, গতিকে তেওঁৰ লগত কথা 10 লাখ কিয় মানে আৰু বেছি পাব লাগে। কিন্তু ঘটনাটো হ'ল যে তেওঁ চৰকাৰটো চলোৱা নাই, আমি চৰকাৰ চলাওঁ, গতিকে চৰকাৰৰ কথা আমি বুজি পাওঁ। অখিল গগৈয়ে সাঁতুৰিলেও ভাল কৰি, পানীত সাঁতুৰিলে কাক উদ্ধাৰ কৰিলে, তেওঁ নিজেহে সাঁতুৰি ফটো উঠিলে, ৰীল উঠিলে, গতিকে তেওঁৰ কথাটো বেলেগ। আপোনালোকে তেওঁ সাঁতোৰা নিউজটো চলালে, কিন্তু তেওঁ সাঁতোৰাই কাক উদ্ধাৰ কৰিলে সেই নামটোতো নোলালে। গতিকে এইটো হ'ল, মইতো মুখ্যমন্ত্ৰী, মইতো ইয়াৰ ৰীলৰ কম্পিটিশ্যন কৰিব নোৱাৰোঁ। শিৱসাগৰ নগৰ এতিয়াও বুৰি আছে একাঠু পানীত। ফুলেশ্বৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদো পানীৰ তলত। সেইখিনিও পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পূৰ্বে পলাশনিৰ আশ্ৰয় শিবিৰত এইদৰেই শিশুৰ সৈতে সময় কটালে মুখ্যমন্ত্ৰীয়ে। কণ কণ শিশুৱে মুখ্যমন্ত্ৰীৰ সন্মুখত পৰিৱেশন কৰে গীত মাত। ভিডিঅ' জাৰ্নেলিষ্ট উৎপল আৰু মুস্তাকৰ সহযোগত মুজাক্কিৰ আহমেদৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।